বটদ্ৰৱা থানৰ প্ৰণামী বাকচৰ 2 বস্তা মুদ্ৰা লৈ গৈ আছিল ৰয়ছুদ্দিনে। পিছে থানৰ মুদ্ৰা মোনাত ভৰাই লৈ যোৱা ৰয়ছুদ্দিন নাপালেগৈ গন্তব্যস্থান। আধা বাটতে আগচি ধৰিলে জনতাই। ৰাজপথতেই ৰাইজে বহুৱাই ল'লে ৰয়ছুদ্দিনক। মোনাৰ পৰা উলিয়ালে থানৰ প্ৰণামী বাকচৰ পৰা অনা মুদ্ৰাসমূহ। বটদ্ৰৱাবাসী ৰাইজে আমাক জনালে যে গংগাৰ পাৰদি থানৰ পইচা এজন মুছলিম সম্প্ৰদায়ৰ লোকে লৈ গৈ আছে। তেতিয়া গাঁৱৰ ৰাইজ ওলাই গৈ দেখে যে হয় এজন মুছলিম সম্প্ৰদায়ৰ লোকে থানৰ পইচা মোনাত ভৰাই পেলাই লৈ তেওঁ কি কৰি বাইকত ভৰাইছে। বটদ্ৰৱা থানলৈ আগমন ঘটা ভকত বৈষ্ণৱে আগবঢ়াই অৰিহণা। এই মুদ্ৰাসমূহ জমা হৈ থাকে থানৰ প্ৰণামী বাকচত। এই বুজন পৰিমাণৰ মুদ্ৰা সযতনে ৰখাৰ দায়িত্ব থান পৰিচালনা সমিতি। পিছে এই মুদ্ৰাসমূহ ৰয়ছুদ্দিনে পালে কেনেকৈ? তেতিয়া ৰাইজে ধৰিলে, ধৰোঁতে ক'লে যে আমি থানৰ কাৰ্যালয়ৰ পৰা আনিছোঁ এই পইচাখিনি। আৰু আমাৰ সন্দেহ হ'ল যে থানৰ যি মূল গেট সেই মূল গেটেদি তেওঁ অহা নাই, গংগা পাৰেদি পকেটেদি তেওঁ লুকাই পেলাই অহা নিচিনাকৈ আহিলে। গতিকে থানৰ পইচাবিলাক এনেকৈ হৰলুকি হৈ থাকিব নেকি, আমাৰ সন্দেহ হ'ল। সেয়েহে আমি সমূহ বটদ্ৰৱাবাসী ৰাইজে বটদ্ৰৱা আৰক্ষী নিবেশক আমি খবৰটো দিওঁ। আৰক্ষীয়ে গৈ পেলাই হাতে লোতে সেই মানুহজনক অভিযুক্তজনক লৈ আহিছে। অভিযোগ অনুসৰি বটদ্ৰৱা থান পৰিচালনা সমিতিত আছে 2 প্ৰকৃতিৰ সদস্য। এছাম সদস্যই পূৰ্বৰে পৰা থানত সংঘটিত কৰি আহিছে আৰ্থিক অনিয়ম। প্ৰণামী বাকচৰ ধন সৰলুকিৰ অভিযোগ থান পৰিচালনা সমিতিৰ একাংশ সদস্যৰ বিৰুদ্ধে। অভিযোগ অনুসৰি শেহতীয়াকৈ ভংগ হোৱা পৰিচালনা সমিতিৰ সদস্যই 15% কমিছনৰ অংকত এই মুদ্ৰাসমূহ দিছিল ৰয়ছুদ্দিনক। থানৰ মানুহেই 15% কমিছনত পিছদুৱাৰেদি দিয়া মুদ্ৰাসমূহ এনেদৰে মোনাত লৈ গৈ আছিল ৰয়ছুদ্দিনে। উল্লেখ্য যে এনেবোৰ অভিযোগৰ বাবেই পূৰ্বৰ সমিতিৰ প্ৰতি অনাস্থা আনি ভংগ কৰা হৈছিল। কিন্তু এতিয়া আদালতৰ দ্বাৰস্থ হৈছে পূৰ্বৰ সমিতি। বটদ্ৰৱাৰ পৰা দিব্যজ্যোতি বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।